উত্তৰ গুৱাহাটীৰ ৰংমহলত নিশা ভূমাফিয়াৰ গুণ্ডাগিৰি প্ৰায় 50জনীয়া এটা দুৰ্বৃত্তৰ দলে জাঠি জুং লৈ ভূমি দখলৰ চেষ্টা ধ্ৰুৱজ্যোতি চৌধুৰীৰ নেতৃত্বত দলটোৱে চলাইছিল তাণ্ডৱ জেচিবিৰে মহতিয়াই নিলে প্ৰমোদ দাস নামৰ লোকজনৰ বাসগৃহ গৃহস্থৰ লগতে কেইবাজনো লোকক আক্ৰমণ দলটোৰ নিশাটোৰ ভিতৰত দুৰ্বৃত্তই নিৰ্মাণ কৰে লোহা আৰু টিনৰ বেৰ আৰক্ষী উপস্থিত হোৱাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্বৃত্তৰ ভূমাফিয়া দলটোৱে পৰিয়ালটোৰ পকিৱালৰ লগতে কেইবাটাও ঘৰ জেচিবিৰে ভাঙি দিয়ে ভূমাফিয়াৰ এনে কাৰ্যত শংকিত হৈ পৰিছে পৰিয়ালটোৰ লগতে অচৰ চুবুৰীয়া ঘটনা সংক্ৰান্তত ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে হয় নিশা দুৰ্বৃত্ত আপোনালোকৰ ঘৰৰ চৌহদ গোটেই প্ৰশ্ন কৰিছে হয় কি আছিল মানে যোৱা ৰাতি 14 তাৰিখ আছিলে ৰাতি আমি শুইছোঁ তেতিয়া খোৱাৰ পিছত ৰাতি 12টামান বজাত আমাৰ ঘৰত কুকুৰকেইটাই বহুত ভুকিছে তাৰপিছত বহুত কিবা শব্দ শুনিছোঁ জেচিবিৰ কিবা ভাঙি থকাৰ দৰে এইফালে ওলাই আহি আমি চাওঁ যে ইয়াতে মানে আমাৰ ঘৰৰ কেম্পাছৰ ভিতৰত এইফালে জেচিবি সোমাই আহিছে আৰু কমেও 20-25জনমান মানুহ সোমাই আহিছে সোমাই আহি হুলস্থুল কৰিছে হাতত চবৰে জাঠি জোং লাঠি লৈ আছে পিছত গম পালোঁ যে 20-25জন নহয় 10-15খনমান গাড়ী লৈ আহিছে 70জনমান লৈ আহিছে জেচিবি সোমাই আহিছে আহি আমাৰ গোহালি ঘৰ বা এনেকৈ আৰু দুটামান অস্থায়ী ঘৰ ভাঙিছে ৱালখন ভাঙি সোমাই আহিছে অস্থায়ী ঘৰখিনি ভাঙিছে ভাঙি মাটি দখল কৰিব লৈ আহিছিলে বেলেগ কথা ক'ৰ হয় এইবোৰ মানুহ এনেই আমাৰ এইখিনি মাটি দুঘৰ মানুহৰ পৰা কিনা গৈছিলে আমাৰ এঘৰ নেইবাৰ তেওঁলোকৰ পৰা 2 কঠা কিনা গৈছিল আৰু 3 কঠা 7.5 লেচা মাটি কিনা গৈছে আমাৰ নেইবাৰ ঘৰৰ বড়োতাকৰ ঘৰৰ পৰা কি নাম তেওঁলোকৰ যিটো বড়োতাকৰ ল'ৰা যিজনৰ পৰা আমি 3 কঠা 7.5 লেচা কিনিছিলোঁ তেওঁৰ নামটো হৈছে ধ্ৰুৱজ্যোতি চৌধুৰী আৰু তেখেতৰ দেউতাক হৈছে স্বৰ্গীয় গোলক চৌধুৰী আৰু আনজন স্বৰ্গীয় উমেশ চৌধুৰী তেখেত ঢুকাইছে মানে খুৰাকজন দখল কৰিব আহিছিলে আপোনাৰ ধ্ৰুৱজ্যোতি চৌধুৰী তেওঁৰ মিছেছৰ নামটো আৰু ল'ৰা উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট এনিভাৰো 24